বিয়া বিয়া হৈছে সকলোৰে জীৱনৰ আটাইতকৈ বিশেষ দিনটো আৰু এই বিশেষ দিনটোক লৈ সকলোৰে কিমান যে প্ৰস্তুতি থাকে নহয় জানো কিমান দিন আগৰ পৰা কিমান মাহ আগৰ পৰা কিমান যুঁজা ঠিক তেনেদৰে যোৱা বছৰ ফাগুন মাহত মোৰো বিয়া গৈছিল আৰু বিয়াৰ প্ৰস্তুতিৰ পৰা শেষলৈকে কিছুমান ক্লিপ মই মোবাইলত আবদ্ধ কৰি ৰাখিছিলোঁ আৰু ভাবিছিলোঁ যে লাহেকৈ আজৰি হ'লে বিয়াৰ পৰা তেতিয়া আপলোড কৰি দিম কিন্তু আপলোড কৰিম বুলি এবছৰে হৈ গ'ল আৰু এতিয়া ভাবিছোঁ এতিয়া হ'লেও মই এইখিনি আপলোড কৰি দিওঁ মোৰ মোবাইলতে আছিল আৰু এয়া দেখা পাইছেনে এয়া শুৱালকুছিত আহিছিলোঁ আমি দৰা ঘৰৰ পৰা পাটৰ কাপোৰ কিনাৰ দিন আছিল সেইদিনা মোৰ হাজবেণ্ড আৰু মই গৈছিলোঁ এনেকৈ আৰু ধুনীয়াকৈ এয়া চাওকচোন কিমান কাপোৰ মেলি লৈছোঁ সকলোখিনি কাপোৰে ইমান ধুনীয়া আছিল মানে কোনযোৰ ল'ম কোনযোৰ নল'ম একদম কনফিউজ হৈ গৈছিলোঁ আমি এওঁলোকৰ পৰা আমাৰ দাদাৰ বিয়াৰ কাপোৰবিলাকো লৈছিলোঁ আৰু আমি আকৌ তেওঁলোকৰ তাতে আহি গ'লোঁ আৰু এয়া দেখা পাইছেনে তেওঁলোকে কাপোৰ কেনেদৰে প্ৰস্তুত কৰে এয়া আমাক মানে চাব পাৰিম বুলি কৈছিল আৰু আমি ধুনীয়াকৈ গৈ চাইছিলোঁ আৰু এয়া হৈছে অইন এদিনৰ ভিডিঅ' দেখা পাইছেনে দেউতাক শুয়ে গ'ল আৰু সিদিনা শুৱালকুছিতে গৈছিলোঁ আকৌ আমি আমাৰ ঘৰৰ ফালৰ পৰা পাটৰ কাপোৰ কিনিম বুলি আৰু সিদিনা 2000 আমি দোকানৰ পৰা কিনিছিলোঁ আৰু ঘৰতো গৈছিলোঁ বাৰু আৰু এইখিনি হৈছে পাটৰ কাপোৰ কিনা ভিডিঅ' আৰু ইয়াৰ পিছত এয়া দৰা ঘৰৰ পৰা আমি সোণৰ অলংকাৰখিনি কিনিম বুলি আহিছিলোঁ এয়া দেখা পাইছেনে ধুনীয়াকৈ দুটামান ক্লিপ ৰাখি থৈ দিছিলোঁ আৰু এয়া হৈছে আমাৰ ঘৰৰ ফালৰ পৰা সোণ কিনিবলৈ যোৱাৰ দিনাখন সিদিনা আমাৰ ঘৰৰ ফালৰ পৰা যিখিনি আছিল গোটেইখিনি লোৱা হৈছিল মানিকচন্দ জুৱেলাৰ্ছৰ পৰা এনেকুৱাকৈ দুই এটা ক্লিপ ভণ্টিয়ে ৰাখি থৈ দিছিল আচলতে ভিডিঅ'বিলাক পাছত চাইহে ভাল লাগে দেই মেমৰিবিলাক আৰু এইটো ক্লিপ বিয়াৰ চিঠিখন বনাই অনাৰ দিনাৰ আৰু ইয়াত দেখা পাইছেনে আমাৰ ধুনীয়াকৈ পেণ্ডেলৰ কাম আৰম্ভ হৈ গৈছিল আৰু এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু প্ৰথম দিনাখনৰ পৰা এনেকৈ এটা ক্লিপ লৈছিলোঁ আৰু এয়া হৈছে দৰাৰ কাপোৰ ভৰোৱা দুটামান ক্লিপ আচলতে ৰিলছ বনাম বুলি ভাবিছিলোঁ এনেকৈ কিন্তু নহ'লগৈ পিছলৈ নহ'ল এইবিলাক ৰিলছো বনোৱা নহ'ল ইমান ব্যস্ত হৈ গ'লোঁ বিয়াৰ পিছত যে এইবিলাক ভিডিঅ' তেনেকৈ মানে থাকি গ'ল মোবাইলতে থাকি গ'ল আৰু এনেকৈ কাপোৰ এইবিলাক ভৰোৱা পৰ্ববিলাক চলি থাকিল আৰু বিয়াও ওচৰ চাপি আহিল একেবাৰে আৰু এয়া ঘৰৰ খুৰীমা বৰমা ওচৰ চুবুৰীয়া মিলি ধুনীয়াকৈ এয়া লাড়ু বনাই আছে পিঠা বনাই আছে জোৰোণলৈ বুলি আৰু মই এনেকৈ অলপ আহি সহায় কৰি দিলোঁ বৰ ভাল লগা দিন আছিল সেই ভাল লগাৰ মাজত দুখো সোমাইছিল যে ঘৰখন এৰি গুচি যোৱাৰ সময় আহি গ'ল বুলি বাৰু যিয়ে নহওক সকলোবিলাক পৰ্ব খুব সুন্দৰকৈ চলি গৈ আছিল আৰু এয়া দেখা পাইছেনে ইমান ধুনীয়া পিঠা বনাইছে মানে খুৰীহঁতে এনেকৈ সেইকেইটা দিন একেবাৰে ধুমধাম পূৰা ভাল লাগিছিল পৰিৱেশটো কিবা এটা আৰু এয়া হৈছে মেহেন্দি অঁকা পৰ্ব ভণ্টি এজনীয়ে ধুনীয়াকৈ আঁকি দিছিল আমাৰ ঘৰৰে ভণ্টি হয় তাই আৰু এয়া সিহঁতে ধুনীয়াকৈ মানে মোৰ যিবিলাক কাজিনছ আছিল সিহঁতে ধুনীয়াকৈ সজাইছে ৰুমটো আৰু এনেকৈ জোৰোণৰ আগদিনা আমাৰ জেতুকা লগা পৰ্বটো হৈ গ'ল আৰু এয়া হৈছে পিছদিনা মানে জোৰোণৰ দিনা আৰু এই ফুলখিনি খোপাত লগাৰ কাৰণে অনা হৈছিল আৰু এইখিনি ৰঙিয়াৰ পৰা অনা হৈছিল আৰু এই ধুনীয়া ৰিলটো মেকআপ আৰ্টিষ্টে বনাইছিল দেখা পাইছেনে এয়া একদম চিম্পল লুক মোৰ জোৰোণৰ দিনৰ লুক কেনে লাগিছে ক'ব আপোনালোকে ফটোবিলাক দিয়া আছে বাৰু ফেচবুকত আৰু দুই এটা ৰিলো দিয়া আছে এনেকৈ তথাপিও আজি গোটেইখিনি এক লগত সংযোগ কৰি দিলোঁ একদম চিম্পল লুক হয় এনেকুৱাকৈ ধুনীয়াকৈ কৰি দিছিল তাই খুব ধুনীয়া কাম কৰিছিল মেকআপ আৰ্টিষ্টে আৰু এইবিলাক ক্লিপ একদম দৰা ঘৰীয়া মানুহ জোৰোণৰ কাৰণে আহাৰ একদম আগৰ মুহূৰ্তৰ ক্লিপ হয় আৰু এনেকৈ অলপ কেইটামান মুহূৰ্তৰ পিছতে দৰা ঘৰৰ মানুহ জোৰোণ লৈ কেনে আহি গৈছে এয়া দেখা পাইছিলে ভণ্টি এজনী ধুনীয়াকৈ ৰাখি থৈ দিছিল এই ক্লিপবিলাক এয়া আৰু সেয়া কান্দি কাটি মই ভিতৰৰ পৰা ওলাই আহিলোঁ আগতে যে কিমান কৈছিলোঁ যে বিয়া হ'লে মই কিন্তু নাকান্দো দেই কিন্তু সেনেকুৱা নহয় আচলতে নিজৰ বিয়া হওঁতেহে গম পালোঁ যিমান নাকান্দো বুলি ভাবিলেও ক'ৰ পৰা যে কেনেকৈ চকু পানী ওলাই আহে মানে কিমান দুখ লাগে মানে বিয়াৰ প্ৰস্তুতিৰ দিনাখনৰ পৰাই মনটো কিবা এটা বেলেগ লাগি থাকে যিটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি আচলতে সঁচাকৈ একদম বিৰাট এটা
বেলেগ ফিলিং হয় আৰু এয়া সেন্দুৰ দিয়া টাইমখিনিত মোৰ কিবা ইমান দুখ লাগিছিল তাৰ মানে হয়তো এই ছোৱালী জীৱনটো আকৌ ঘূৰাই নাপাম বুলিয়ে বা ঘৰখন এৰি যাব লাগিব বুলিয়ে সেনেকুৱা কিবা এটা দুখে একেবাৰে হেঁচা মাৰি ধৰিছিল ভালো লাগিছিল বাৰু কিন্তু কিবা এটা দুখো লাগিছিল ভাল লাগিছিল এইকাৰণে যে 6 বছৰীয়া প্ৰেমৰ পৰিসমাপ্তি ইমান সুন্দৰকৈ হ'বলৈ গৈ আছে সেইটো ভাবি ভাল লাগিছিল তাৰপিছত লাহে লাহে সকলো বাৰু নৰ্মেল হৈ গ'ল প্ৰথমতে বহুত দুখ লাগিছিল সেইখিনি মুহূৰ্ত আৰু এয়া দেখা পাইছেনে ধুনীয়াকৈ এয়া আমাৰ জোৰণৰ কামখিনি ধুনীয়াকৈ হৈ আছে এয়া মোৰ শাহুমাই ধুনীয়াকৈ জোৰণৰ গোটেইখিনি কাম কৰি আছে বাবু ক'ত গ'ল তোমাৰ বাটো ক'ত গ'ল আজিকালি বিয়াৰ গীতবিলাক প্ৰায় নোহোৱাই হৈ গৈছে কিন্তু মোৰ জোৰণৰ দিনা জাউৰীয়া জাউৰীয়ে কিমান বিয়াৰ গীত এয়া দেখা পাইছেনে ইমান ধুনীয়াকৈ আয়তীসকলে গাই আছিল আৰু এনেকৈ আমাৰ ধুনীয়াকৈ জোৰোণৰ পৰ্বখিনি হৈ গৈছিল আৰু জোৰোণ আৰু বিয়াৰ মাজত যিহেতু আমাৰ মাজত এদিন গেপ আছিল আৰু সিদিনা দৰা ঘৰলৈ নিবলগীয়া কাপোৰ বা এইখিনি ধুনীয়াকৈ পেকিং কৰা আছিল আৰু এয়া হৈছে বিয়াৰ সেই গেপৰ দিনা আগদিনাখন আৰু এয়া মোৰ বিয়াৰ পেণ্ডেলটো ধুনীয়াকৈ ভিডিঅ' কৰা আছিল এয়া দেখা পাইছেনে এনেকুৱা আছিল গোটেই পেণ্ডেলটো কিছু কিছু ভিডিঅ' কৰা হোৱা নাই বাৰু 2-এটা ক্লিপহে ৰাখা আছে এয়া ধুনীয়াকৈ ফুলৰ কাম কৰি আছিল সাউণ্ড বক্সৰ কাম কৰাই সাউণ্ড বক্সৰে কাম কৰি আছিল মানে আগদিনাখনে বিৰাট মানে এটা ধামখুমীয়া পৰিৱেশ আৰু ধুমধাম আৰু একেবাৰে বিয়াৰ আৰু ইয়া মোৰ বিয়াৰ দিনাখনৰ কিছু ক্লিপ মোৰ বান্ধৱী মোৰ কাজিনছ বা যিখিনি শুভাকাংক্ষীয়ে মোক আশীৰ্বাদ কৰিম বুলি বিয়ালৈ আহিছিল তেওঁলোকৰ লগত দুটামান এয়া ফটো মই ইয়াতে সংযোগ কৰি দিছোঁ আৰু এনেকুৱা বিয়াৰ দিনাখনে যিটো 2-এটা মোৰ লুকছ আছিল সেইখিনি মই ইয়াতেও সংযোগ কৰি দিছোঁ আৰু এইখিনি হৈছে দৰা অহাৰ আগৰ মুহূৰ্ত যিটো আমি মাটিত বহিব লাগে মাটিত ধাৰি পাৰি কেনে এনেকৈ ধুনীয়াকৈ ওপৰত কাপোৰ পাৰি এনেকৈ বহা হয় এইটো সকলোৱে জানে বাৰু দৰা অহাৰ আগলৈকে 2-এটা ক্লিপ লোৱা হ'ল বাৰু কিন্তু পিছৰ ক্লিপবিলাক আৰু লোৱা নহ'ল সেইকাৰণে ফটো দুখনমান ইয়াতে সংযোগ কৰি দিছোঁ আৰু এয়া দৰাক আদৰাৰ দৃশ্য এয়া দৰাক আদৰিলে ধুনীয়াকৈ আদৰি আনি চোতালত বহুৱালে আৰু ধুনীয়াকৈ আমাৰ বিয়াখন সম্পূৰ্ণ হৈ গ'ল কোনো ধৰণৰ বিশেষ সমস্যা নহ'ল ইমান ধুনীয়াকৈ বিয়াখন হৈ গ'ল তাৰ কাৰণে ঈশ্বৰক বহুত 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 ধন্যবাদ আৰু এয়া দেখা পাইছেনে আমাৰ জীৱনৰ আটাইতকৈ বিশেষ মুহূৰ্তকেইটা আৰু এয়া হৈছে বিয়াৰ পুৱাৰ দৃশ্য মানে মোৰ শহুৰৰ ঘৰৰ প্ৰথম দিনাখন আৰু এয়া হৈছে বিয়াৰ পিছৰ দিনাখনৰ দৃশ্য মানে গিফ্ট খোলা পৰ্ব একদম এক্সাইটিং নহয়নে আৰু এয়া ধুনীয়াকৈ ইহঁতে কৰি আছে এইবিলাক সেয়া গোটেই ৰুমটোৰ একেবাৰে অৱস্থা নোহোৱাই গৈছে গিফ্টৰ পেকিঙে কিবা গিফ্টেৰে ভৰ্তি হৈ আছে গোটেই ৰুমটো আৰু এইখিনি আছিল মোৰ মোবাইলত আবদ্ধ মোৰ বিয়াৰ প্ৰস্তুতিৰ পৰা শেষলৈকে থকা ক্লিপখিনি আপোনালোকক গোটেইখিনি দেখালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ